বাগানত তেখেতক মানে গাঁৱৰ মানুহে মানে আবদ্ধ কৰি ৰাখিছিলে এজনী ছোৱালী হেৰি হৈছিলে বেমাৰ হৈছিলে তো যোনটো উইটছ ক্ৰাফ্ট কৰা বুলি কয় তো সেনেকুৱা সন্দেহত মানে এজন মানুহক আবদ্ধ কৰি ৰাখিছিলে তো আমি খবৰ পালোঁ 6টামান বজাতে তো ইমিডিয়েটলি মানে আমি পাৰ্টি মুভ কৰিলোঁ আৰু সেই মানুহজনক আমি ৰেস্কিউ কৰি আনিছোঁ আৰু যোনজনী ছোৱালী মানে কি হেৰি হৈছিলে সেই বেমাৰ হৈছিলে তাইকো আমি আনি পিনি এটা মেডিকেলত শ্বিফ্ট কৰাইছোঁ পুলিচৰ গাত মানে কি এইটো ষ্ট'ন পেল্টিং হৈছিলে আমাৰ কিছুমান পুলিচৰ মানুহ শিলগুটি লৈছে পুলিচৰ মানুহ ইনজুৰ্ড হৈছে আৰু ভেহিকল ডেমেজ হৈছে আমাৰ এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলিব এতিয়া লোকেল পাব্লিক হয় বাগানৰ হয় সিহঁতে ডাইনী সন্দেহটোৱে এইটো হেৰি কৰিছিলে ছোৱালীজনী মানে হেৰি হৈছিলে বেমাৰ হৈ আছিলে বহুত দিন ধৰি নৰ্মেল বেমাৰ আছিলে আমি মেডিকেল শ্বিফ্ট কৰিছোঁ বাকী তেনেকুৱা একো হেৰি নাই মানুহখিনি মানে অন্ধবিশ্বাস নাই এইটো টোটেলি অন্ধবিশ্বাস এইটো ছুপাৰষ্টিচিয়াছ এইটো মানুহখিনি বিলিভ কৰে তো গতিকে আমি ছোৱালীজনী মেডিকেল শ্বিফ্ট কৰাইছোঁ আৰু ট্ৰিটমেণ্ট চলি আছে ছোৱালীক নহয় যোনজন মানে কি বয়সীয়াল মানুহ এজন আছিলে তেখেতকহে আবদ্ধ কৰি ৰাখিছিলে তেখেতে কিবা মানে কি যাদু মন্ত্ৰ ক'লা যাদু কৰা বুলি ডাউট কৰিছিলে থেংক ইউ কিবা কৰি দিছিলে কি কৈ দিছিলে জানো মই নাজানো কোনে কৈছিলে আমাৰ তাত মানুহে আমাৰ গাঁৱৰ মানুহে কিবা কৰি দিছিলে তাতে কি হ'ল আজি কি হ'ল কোনে কৰি দিছিলে বাইদেউ কোনে কৰি দিছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত